নমস্কাৰ সকলোকে অগ্নিনাম শিৱ মন্দিৰলৈ স্বাগতম। আজি আপোনালোকক এক খুব সুন্দৰ সফলতাৰ কথা আপোনালোকক জনাব বিচাৰিছোঁ। এখেত দুয়ো আহিছিলে আজি 5 দিনমান হৈছে ন, যোৱা শুক্ৰবাৰে আহিছিলে, কিন্তু তেওঁলোকে শুক্ৰবাৰে আহিছে, একেদিনে তেওঁলোকে সফলতা পালে। আপোনাৰ নামটো কওক। নাম শ্বৰীফ আহমেদ। শ্বৰীফ আহমেদ। আপোনাৰ কওক। লীলা বেগম। হা? লীলা বেগম। এতিয়া আপুনি গোটেই কথাখিনি নিজে অৱগত কৰক, সকলোকে আপুনি কওক কথাখিনি, মই কি কওঁ। হেল্ল', সকলোকে ধন্যবাদ জনাইছোঁ। এওঁ মোৰ মিছেছ হয়। তেখেতক যোৱা দেওবাৰে প্ৰেছাৰ ষ্ট্ৰক হৈছিলে, ব্ৰেইনত আৰু হাৰ্টত মাৰিলে বুলি ক'লে ডক্টৰে। MRI চব কৰালোঁ, কৰোৱাৰ পিছত মাতটো বন্ধ হৈ গ'ল। তাৰপিছত ডক্টৰে কৈ দিলে অলৰেডি মাতটো ওলাব, কিন্তু 2-3 মাহ হয়তো 6 মাহ বছৰ লাগিব পাৰে। বহুত দৰৱ দিছে, ইনজেকশ্যন দিছে, একো ফল পোৱা নাছিলোঁ। মোক জয়সাগৰৰ মানুহ এগৰাকীয়ে ইয়ালৈ পঠিয়াইছিলে, আপুনি তালৈ যাওক, গৈ আপুনি বিশ্বাস কৰি যি কাম কৰিবলগীয়া সকলো কৰিব আৰু লগালগ আপুনি প্ৰমাণ পাই যাব। ঠিক তেনেকৈ সেই বিশ্বাস কৰি মই যি নিয়ম কানুন, মই মুছলমান মানুহ হয়, মই যি নিয়ম কানুন তেখেতসকলে দেখুৱাই দিলে সকলো কৰিলোঁ। কৰি গৈ তেখেতে কিবা নিৰ্মালী এনেকৈ এখেতক দেখুৱাই নিৰ্মালী এনেকৈ চব বুজাই দিলে, চব কৰিলোঁ। তাৰপিছত ইয়াৰ পৰা যোৱা প্ৰায় আধা ঘণ্টাৰ পিছতে তেখেতৰ সৰুকৈ চাউণ্ড এটা আহিছে। মই চাহ একাপ বা পৰঠা এটা খাওঁ বুলি ক'লে, কাণে কাণে শুনিছোঁ আৰু। তাৰপিছত যেতিয়া গধূলি 5:30-6টা বজাত স্পষ্ট মাত আহি গ'ল, ৰাতিপুৱা একদম আগৰ নিচিনা হৈ গ'ল, একদম এনেকুৱাই প্ৰমাণ। সেইকাৰণে মই ওপৰলৈ আৰু তাকে মই এইখিনিকে কৈ ধন্যবাদ জনাইছোঁ ৰাইজক। আপুনি কওক আকৌ, আপোনাৰ ইমান ধুনীয়া চাউণ্ড আহিলে।